নমস্কাৰ, মই আব্দুল হান্নান। আপোনালোকে চাই আছে লাৰ্ণিং আছাম 2M। আজি এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 10ৰ পুনৰালোচনা চেপ্টাৰটোৰ অনুশীলনী R2ৰ কুৱেশ্যন নম্বৰ 6ৰ পৰা সমাধান কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 5 লৈকে সমাধান কৰা হৈছে। গতিকে যদি তোমালোকে চোৱা নাই, আই বাটনত গৈ চাই ল'বা। চ' আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, তোমালোকে ইয়াত দেখা পাইছা অনুশীলনী R2 আৰু অনুশীলনী R2ৰ কুৱেশ্যন নম্বৰ 6ত দিয়া আছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। চোৱা, আমাক তলত 4টা প্ৰশ্ন দি দিছে আৰু এই 4টা প্ৰশ্ন একোটা পূৰ্ণ বৰ্গ সংখ্যা নহয় বুলি কৈছে আৰু এই সংখ্যাসমূহৰ লগত সৰু কি সংখ্যাৰে হৰণ কৰিলে একোটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সেইটো আমাক ওলাব দিছে। গতিকে আহচোন আমি সমাধান কৰোঁ। লিখা সমাধান। প্ৰথমে আমি 1 নম্বৰটো কৰিম। 1 নম্বৰত কিমান আছে? 4, 6, 8। চ' আমাক সুধিছে যে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়, কিন্তু ইয়াৰ লগত সৰু কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে আমি প্ৰথমে ইয়াৰ উৎপাদক উলিয়াই লওঁ আৰু উৎপাদক উলিয়াই যিটো উৎপাদক ইয়াত বেজোৰ থাকিব সেই উৎপাদকটোৱেই হ'ব হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো। তো আমি প্ৰথমে ইয়াৰ উৎপাদক উলিয়াম। চ' আহাচোন আমি ইয়াৰ উৎপাদক উলিয়াই লওঁ। লিখা 4, 6, 8। চোৱাচোন, আৰু তোমালোকে উৎপাদক উলিয়াৰ নিয়ম জানা যে এই সংখ্যাটোক 2ৰে হৰণ কেতিয়া যায়? যেতিয়া তাৰ শেষৰ সংখ্যাটো 0, 2, 4, 6 বা 8 থাকে। গতিকে ইয়াত যিহেতু 8 আছে, আমি 2ৰে হৰণ কৰিম। 2 দি 4ত কেইবাৰ যাব? 2 2 4। 2 দি 6ত কেইবাৰ যাব? 2 3 6। 2 দি 8ত কেইবাৰ যাব? 2 4 8। এতিয়া আকৌ 2 দি যাব। চোৱা, 2 1 2, 2 1 2। এতিয়া চোৱা, 3ৰ পৰা যেতিয়া 2 গুচি গ'ল, থাকিল কিমান? 1 আৰু এইফালে আছে 4, তাৰমানে 14। 2 14ত কেইবাৰ যাব? 2 7 14। এতিয়া চোৱা, 2ৰে নাযায়, কিমানেৰে যাব? 3ৰে যাব। চোৱা, 3 11ত কেইবাৰ যাব? 3 3 9। এতিয়া চোৱা, 11ৰ পৰা যেতিয়া 9 গুচি গ'ল, থাকিব কিমান? 2, এফালে আছে 7, তাৰমানে হ'ল 27। 3 27ত কেইবাৰ যাব? 3 9 27। আকৌ 3 যাব। চোৱা, 3 3ত কেইবাৰ যাব? এবাৰ। 3 9ত কেইবাৰ যাব? 3 3 9। এতিয়া চোৱা, এইটো আৰু নাযায়। তো আমি কি পালোঁ? চোৱাচোন, ইয়াৰ উৎপাদক 4, 6, 8। ইয়াৰ উৎপাদক কি পালোঁ আমি? 2 × 2 × 3 × 3 × 13। এতিয়া আমি প্ৰথমে ইয়াৰ যোৰা মিলাম। 2 কেইটা আছে ইয়াত? 2টা। 2 স্কোৱাৰ × 3 কেইটা আছে? 2টা, তাৰমানে 3 স্কোৱাৰ। অকল 13টো ইয়াত কি হৈ আছে? বেজোৰা হৈ আছে, হয়নে? যোৰা নথকাৰ ভিতৰত কি আছে? 13। এতেকে তোমালোকে লিখিবা যে এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 13। তাৰমানে প্ৰত্যেকটোৰ যোৰা আছে, হয়নে নহয়? অকল যোৰা নথকাৰ মাজত 13 আছে। গতিকে যিটো সংখ্যা যোৰা নাথাকে সেই সংখ্যাটো হ'ব হৰণ কৰিব লগা সৰু সংখ্যাটো। তাৰমানে এই 13 দি এই সংখ্যাটোক হৰণ কৰিলে এটা তুমি পূৰ্ণবৰ্গ সংখ্যা পাবা। গতিকে এইটোৱেই হ'ল ইয়াৰ সমাধান। এতিয়া চোৱাচোন, 2 নম্বৰটোত কিমান আছে? চোৱা, 1 5 8 4। তো লিখাচোন 1 5 8 4। আহাচোন আমি ইয়াৰ উৎপাদক উলিয়াই ল'ম প্ৰথমে। 1 5 8 4। চোৱাচোন, এই সংখ্যাটো কিমানেৰে যায়? চোৱা, 2ৰে যাব, কাৰণ লাষ্টত কিমান আছে? 4। চোৱা,
2 দি 15ত কেইবাৰ যাব 2 7 গুণ 14 15ৰ পৰা যেতিয়া 14 যাব থাকিব কিমান 1 এফালে আছে 8 তাৰ মানে 18 আকৌ 2 18ত কেইবাৰ যাব 2 9 গুণ 18 ইয়াত কিমান আছে 4 2 4ত কেইবাৰ যাব 2 2 গুণ 4 এতিয়া চোৱাচোন কিমান যাব 2 যাব কেইবাৰ যাব 2 7ত কেইবাৰ যাব 2 3 গুণ 6 এতিয়া চোৱা 7ৰ পৰা যেতিয়া 6 গুচি গ'ল থাকিব কিমান 1 এফালে আছে 9 তাৰ মানে 19 19ত 2 কেইবাৰ যাব 2 9 গুণ 18 19ৰ পৰা যেতিয়া 18 যাব থাকিব কিমান 1 এফালে আছে 2 তাৰ মানে কিমান 12 12ত 2 কেইবাৰ যাব 6 বাৰ এতিয়া চোৱা আকৌ 2 যাব 2 3ত কেইবাৰ যাব এবাৰ এতিয়া 3ৰ পৰা যেতিয়া 2 গুচি গ'ল আছে কিমান 1 আৰু এফালে আছে 9 তাৰ মানে 19 2 আকৌ 19ত কেইবাৰ যাব 2 9 গুণ 18 এতিয়া 19ৰ পৰা 18 গুচি গ'লে 1 থাকে এফালে আছে 6 তাৰ মানে 16 2 আকৌ 16ত কেইবাৰ যাব 2 8 গুণ 16 এতিয়া চোৱাচোন আকৌ 2 যাব 2 19ত কেইবাৰ যাব 2 9 গুণ 18 19ৰ পৰা 18 গ'লে 1 আৰু এফালে আছে 8 তাৰ মানে 18 আকৌ 2 9 গুণ 18 এতিয়া চোৱা 2 নাযায় কিমান যাব 3 3 9ত কেইবাৰ যাব 3 বাৰ আকৌ 3 9ত কেইবাৰ যাব 3 বাৰ এতিয়া আকৌ কিমান যাব চোৱাচোন 3 যাব 3 কেইবাৰ যাব 3 3ত এবাৰ 3 3ত এবাৰ এতিয়া চোৱা 11ক আৰু হৰণ নাযায় এতেকে আমি উৎপাদক কি পালো চোৱাচোন লিখা 1 5 8 4 ইয়াৰ উৎপাদক কি পালো 2 2 2 2 3 3 11 2 কেইটা পালো এটা দুটা তিনটা চাৰিটা 3 পালো দুটা আৰু 11 পালো এটা গতিকে লিখাচোন 3 কেইটা আছে দুটা 3 into 3 আৰু 11 আছে এটা এতিয়া জোৰা কৰাচোন চোৱা 2 দুটা 2 স্কোয়ার ইনটু আকৌ 2 দুটা 2 স্কোয়ার ইনটু 3 কেইটা আছে দুটা 3 স্কোয়ার ইনটু 11 কেইটা আছে এটা এতিয়া চোৱা ইয়াত 2 ৰ জোৰা আছে ইয়াতো 2 ৰ জোৰা আছে 3 ৰ জোৰা আছে অকল 11 ৰ জোৰা নাই গতিকে যেহেতু ইয়াত 11 টো জোৰা নথকাৰ ভিতৰত আছে গতিকে এইটোই হ'ব হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো তো লিখাচোন এতেকে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 11 তাৰ মানে এই 11 দি এই সংখ্যাটোক হৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা ওলাব গতিকে এতিয়া চোৱাচোন 3 নম্বৰটো 3 নম্বৰত কিমান আছে 2 6 4 5 চোৱা আমি ইয়াৰ প্ৰথমে উৎপাদক উলিয়াই লম আহা 2 6 4 5 ইয়াক আমি 5 ৰে কৰিব পাৰিম কাৰণ লাষ্টত 5 আছে আমি জানো যে সংখ্যাটোৰ যদি শেষত 0 বা 5 ওলায় তেতিয়াহ'লে সেই সংখ্যাটো আমি 5 ৰে হৰণ কৰিব পাৰি গতিকে ইয়াৰ লাষ্টত যেতিয়া 5 আছে গতিকে আমি ইয়াক 5 ৰে কৰিম কৰাচোন 5 দি কৰিলে কেইবাৰ যাব 26ত কেইবাৰ যাব 5 5 গুণ 25 তেতিয়া 26 পৰা যেতিয়া 25 গুচি গ'ল থাকিল কিমান 1 আৰু এইফালে আছে 4 তাৰ মানে কিমান হ'ল 14 এতিয়া 14ত 5 কেইবাৰ যাব 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 হৈ যায় তাৰ মানে পাৰ হৈ যায় গতিকে 5 2 গুণ 10 এতিয়া যেতিয়া 14ৰ পৰা 10 গুচি যাব থাকিব কিমান 4 আৰু এইফালে 5 তাৰ মানে 45 5 45ত কেইবাৰ যাব 5 9 গুণ 45 এতিয়া চোৱা কিমান যাব এটো ডাইৰেক্ট গৈ আছে 23 গুণ 5 to 9 গতিকে চোৱা 23 আৰু হৰণ নাযায় এতেকে আমি ইয়াৰ উৎপাদক কি পালো চোৱা 2 6 4 5 ইয়াৰ উৎপাদক কি পালো 5 into 23 into 23 তেকে ইয়াক জোৰা কৰা চোৱা 23 দুটা আছে 23 স্কোয়ার into 5 কেইটা আছে এটা তাৰ মানে ইয়াত 5 টো বেজোৰা আছে হয় না নহয় ইয়াত হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটোই হ'ব 5 আৰু এই 5 এৰে এই সংখ্যাটোক হৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা পাবা এতেকে লিখাচোন যে হৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল
লিখি দিয়া 5 তাৰ মানে এই 5 দি এই সংখ্যাটোক হৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা আমি পাম এতিয়া চোৱাচোন 4 নম্বৰত কিমান আছে 1620 আমি প্ৰথমে ইয়াৰ উৎপাদক উলিয়াই লম আহাচোন লিখা 1620 চোৱা ইয়াক আমি 2 ৰে হৰণ কৰিব পাৰিম 2 দি 16 ত কেবাৰ যাব 2 8 গুণ 16 2 দি 20 ত কেবাৰ যাব 2 10 গুণ 20 আকৌ 2 দি যাব চোৱা 2 8 ত কেবাৰ যাব 4 বাৰ 2 10 ত কেবাৰ যাব 2 5 গুণ 10 চোৱা যেহেতু দুটা সংখ্যা লৈছো আমি একেলগত গতিকে এটা শূন্য ইয়াত দিব লাগিব এতিয়া চোৱা এটো কিমানৰে যাব চোৱা 5 ৰে যাব কাৰণ আমি জানো যে সংখ্যাটোৰ শেষত যদি 0 বা 5 ওলাই তেতিয়া সেই সংখ্যাটো 5 ৰে হৰণ যায় গতিকে চোৱা 5 দি কেবাৰ যাব 5 40 ত কেবাৰ যাব 5 8 গুণ 40 5 5 ত কেবাৰ যাব এবাৰ কিমান ওলাইছে 81 এতিয়া চোৱাচোন এই সংখ্যাটো কিমানৰে যাব চোৱা এই সংখ্যাটো 3 ৰে যাব কাৰণ মই কৈছো যে 3 ৰে কেতিয়া যায় যেতিয়া এই সংখ্যাটো যোগ কৰি সেই যোগফলটোক 3 ৰে হৰণ যায় তাৰ মানে চোৱা 8 আৰু 1 9 9ক 3 ৰে হৰণ যাব তাৰ মানে এটো 3 ৰে হৰণ যাব চোৱাচোন 3 8 ত কেবাৰ যাব 3 দুবাৰ যাব 3 2 গুণ 6 8 ৰ পৰা 6 গুছি গলে থাকিল কিমান 2 আৰু ইফালে আছে 1 তাৰ মানে 21 আকৌ 3 21 ত কেবাৰ যাব 3 7 গুণ 21 এতিয়া চোৱা এই 27 ত আকৌ 3 যাব কেবাৰ যাব 3 9 গুণ 27 9 ত আকৌ 3 যাব কেবাৰ যাব 3 3 গুণ 9 এতিয়া চোৱা 3 কাৰো না যায় গতিকে আমি ইয়াৰ উৎপাদক কি পালো লিখাছোন 1620 ইয়াৰ উৎপাদক কি পালো চোৱা দুই কেইটা পালো এটা দুটা পালো লিখা 2 * 2 5 কেইটা পালো এটা লিখা 5 * 3 কেইটা পালো এটা দুটা তিনটা চাৰিটা লিখা 3 * 3 * 3 * 3 এতিয়া ইয়াক জোৰা কৰি লোৱা চোৱা দুই দুটা আছে 2 স্কয়ার ইনটু 3 আছে কেইটা চাৰিটা লিখা 3 to the power 4 into 5 কেইটা আছে এটা এতিয়া চোৱা ইয়াত আমি বেজোৰ থকা কি পাইছো 5 দুই দুটা আছে তিনিও চাৰিটা আছে তাৰ মানে জোৰা আছে কিন্তু 5 টো অকলে আছে হয়নে নহয় এটাকে তোমালোকে লিখিব পাৰা যে হৰণ কৰিব লগা সৰু সংখ্যাটো হল 5 তাৰ মানে এই 5 এৰে এই সংখ্যাটো যদি আমি হৰণ কৰো তেতিয়াহলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো ইয়াৰ সমাধান এতিয়া চোৱাচোন কোৱেশ্চন নম্বৰ 7 ত কি কৈছে যে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গকাৰ ৰূপত এনেধৰে থিৰ কৰালে যাতে দিগে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে কি কৈছে যে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গকাৰ ৰূপত তাৰ মানে এটা বৰ্গকাৰ ৰূপত ধৰি লৈছো এটো বৰ্গকাৰ ৰূপত এনেদৰে থিৰ কৰালে যাতে দিগে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য তাৰ মানে দিগে পথালিয়ে সমান সংখ্যক সৈন্য বুলি কৈছে সো প্ৰতিটো হাৰিত সমান সংখ্যক সৈন্য বুলি কৈছে কিন্তু কিমান হেতু আমাক ওলাব দিছে গতিকে আমি নাজানো যেহেতু আমি ধৰি লৈছো প্ৰতি হাৰিত x জন কৈ সৈন্য তে লিখা সমাধান লিখা যে ধৰা হল প্ৰতিটো হাৰিত থকা সৈন্যৰ সংখ্যা x জন যেহেতু আমি নাজানো হয় না নহয় আৰু প্ৰতিটো হাৰিত কৈছে যে সৈন্যৰ সংখ্যা সমান আছে কিন্তু কিমান জন কৈ আছে আমি নাজানো গতিকে আমি ধৰি লৈছো প্ৰতিটো হাৰিৰ সৈন্যৰ সংখ্যা হল x জন এটাকে চোৱাচোন আমি এই প্ৰতিটো হাৰিক বৰ্গ কৰিলে কিমান পাব বুলি কৈছে
1764 জন গতিকে আহাচোন লিখা এক্স স্কোৱাৰ এতিয়া আমি এক্স স্কোৱাৰক বৰ্গ কৰিলে কিমান পাম হ'ল 1764 এতিয়া আমি এক্সৰ মান উলিয়াম লিখা ইমপ্লাইজ আমি যদি এক্সটো ইয়াত ৰাখোঁ আৰু স্কোৱাৰটো উঠোৱাৰ কাৰণে ইয়াত বৰ্গমূল চিনটো আহি যাব কৰিম লিখা 1764 এতিয়া চোৱা এটা এক্স স্কোৱাৰ আছিল কিন্তু এক্সটো ইয়াত ৰাখিছোঁ আৰু স্কোৱাৰৰ যিটো আছিল এইটো বৰ্গ কৰিছোঁ ইয়াত 176 এতিয়া চোৱা ইয়াৰ প্ৰথমে আমি উৎপাদকবোৰ উলিয়াই ল'ম আহচোন লিখা 1764 চোৱা 2 দি যাব 2 দি 17 কেইবাৰ যাব 2 8 গুণ 16 থাকি গ'ল 1 এফালে 6 16 আকৌ 2 8 গুণ 16 4 কেইবাৰ যাব 2 2 গুণ 4 আকৌ 2 যাব 2 8 কেইবাৰ যাব 2 4 গুণ 8 আকৌ 2 4 গুণ 8 আকৌ 2 1 গুণ 2 এতিয়া চোৱাচোন 3 যাব 3 4 কেইবাৰ যাব এবাৰ ইয়াত আছে 1 ইয়াত আছে 4 14 3 14 কেইবাৰ যাব 3 4 গুণ 12 আছে কিমান ইয়াত 2 আৰু এফালে 1 তাৰ মানে হ'ল 21 3 21 কেইবাৰ যাব 3 7 গুণ 21 এতিয়া চোৱা আকৌ কিমান যাব 3 যাব আকৌ 3 কেইবাৰ যাব 3 4 গুণ 12 14 পৰা 12 গুচি গ'লে থাকিব কিমান 2 আৰু এফালে 7 27 3 27 কেইবাৰ যাব 3 9 গুণ 27 এতিয়া চোৱা কিমান যাব 7 যাব 7 7 গুণ 49 এতিয়া লিখা আমি 176ৰ উৎপাদক কি পাইছোঁ চোৱাচোন লিখা 2 into 2 into 3 into 3 into 7 into 7 চোৱা এতিয়া ইয়াক আমি একেলগত লিখিলে 2 কেইটা আছে 2 স্কোৱাৰ 3 কেইটা আছে 3 স্কোৱাৰ ইনটু 7 কেইটা আছে 7 স্কোৱাৰ এতিয়া চোৱা আমি এই বৰ্গ চিনটো উঠাবৰ কাৰণে কি কৰিব লাগিব আমি ইয়াৰ পৰা এটা 2 ল'ম এটা 3 ল'ম এটা 7 ল'ম তে এইকেইটা পূৰণ মাৰা 2 3 গুণ 6 6 7 গুণ কিমান হ'ব 42 তে আমি কিহৰ মান পালোঁ এইটো এক্সৰ মান আৰু এক্স মান আমি ধৰি লৈছিলোঁ যে প্ৰতি শাৰীত থকা শূন্যৰ সংখ্যা একজন গতিকে আমি এক্সৰ মান কিমান পালোঁ 42 এটাকে আমি লিখিব পাৰি যে প্ৰতি শাৰীত থকা শূন্যৰ সংখ্যা হ'ল 42 এইটো ইয়াৰ সমাধান